My dear students, welcome to your favorite channel Maths Home. Today I start the second part of the chapter Statistics. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আগত লৈ আহিছো পৰিসংখ্যা অধ্যায়ৰ দ্বিতীয় পাঠ। অলৰেডি প্ৰথম পাঠত তোমালোকক মই পৰিসংখ্যানো কি, পৰিসংখ্যাৰ লগত জড়িত কেন্দ্ৰীয় পৰিৱৰ্তনৰ মাপন কি, অৰ্থাৎ 3M কি, মাধ্য মধ্যমাৰ বহুল্য কি এই বিষয়ে পঢ়িছে। গতিকে আজি সেই মাধ্য মধ্যমাৰ বহুল্য ইয়াৰ পৰা যিখিনি আমাৰ পৰীক্ষাৰ কোশ্চিন আহে বা যিবিলাক সমস্যা অংক আহে সেইবিলাকৰ আগতে সূত্র পঢ়িলাম। এই সূত্র বা ফৰ্মুলাখিনি পঢ়াৰ পিছত আমি তাৰ পিছত কি কৰিম, ইয়াৰ অংক কেইটামান কৰি দিবলৈ প্ৰয়াস কৰিম। ওকে, গতিকে আজি আমি পলম নকৰি আৰম্ভ কৰো কি মাধ্য নিৰ্ণয়ৰ পদ্ধতিসমূহ। আমি মাধ্য বা মিন MEAN মাধ্যক আমি কি বুলি কওঁ, মিন নিৰ্ণয় কৰাৰ তিনিটা পদ্ধতি আছে। প্ৰথম পদ্ধতিটো হল পাৰ্থক্য পদ্ধতি বা ডাইৰেক্ট মেথড। পাৰ্থক্য পদ্ধতি বা ডাইৰেক্ট মেথডত আমি কি পাম, একচুয়ালি মিনক বা মাধ্যক আমি কিহেৰে বুজাও, x বার দি বুজাও। x বার ইকুয়াল টু summation n I equal to 1 fi xi by summation n I equal to 1 fi বা ডাইরেক্ট n আৰু I equal to 1 এখিনি নিলিখিও আমি কৰিব পাৰো summation fi xi by summation fi। এইটো কোৱা হয় summation আৰু ই একচুয়ালি গ্ৰীক বৰ্ণ, এইটো হল কি সিগমা। একচুয়ালি এইটোৰ নাম হল সিগমা আৰু সামেশন মানে যোগফল। পৰিসংখ্যাত এই চিহ্ন প্ৰতীকটোৱে কি বুজায়, সামেশন লিখিব কেনেকৈ, এই যেনেকৈ লিখি এনেকৈ লিখিব লাগিব। ওকে, এইটো হ'ব কি সামেশন। এই সামেশন মানে যোগফল বা যোগ বা সমষ্টি। ওকে, fi দি ইয়াতে কি বুজায়, fi হল বাৰম্বাৰতা, fi x মানে এইটো হল শ্ৰেণী সূচক, fi আৰু x এর পূৰণফল মানে বাৰম্বাৰতা আৰু শ্ৰেণী সূচকৰ পূৰণফল বুজাব। fi মানে মুঠ বাৰম্বাৰতা হ'ব, তাৰ মানে কি সামেশন মানে মুঠ বাৰম্বাৰতা আৰু এই বাৰম্বাৰতা আৰু শ্ৰেণী সূচকৰ যোগফল হয় মুঠ যেটো হেৰি হয় কি হ'ব, মুঠ যেটো হয় পূৰণ কৰাৰ পিছত সেইটোৰ যোগফল। ওকে, এইটো হল কি পাৰ্থক্য পদ্ধতি বা ডাইৰেক্ট মেথড। এই মেথডটা আমি এই ফৰ্মুলাটো আমি বেছিভাগে ইউজ কৰিম। কোনো ধৰণৰ মেথড যদি উল্লেখ না থাকে, ডাইৰেক্ট কৈছে যে মাধ্য নিৰ্ণয় কৰা, তেতিয়াহ'লে মাধ্য নিৰ্ণয় কৰাৰ যদি ডাইৰেক্ট কথা কয় তেতিয়াহ'লে আমি ডাইৰেক্ট মাধ্য নিৰ্ণয় কৰা এই ফৰ্মুলাটো আমি বহাই দিলে হৈ যাব। আৰু যদি তোমাক কয় যে বিবেচিত মাধ্য প্ৰয়োগ কৰি বা ঢাপ বিচ্যুতি মাধ্য বা পাৰ্থক্য পদ্ধতি, এইটো আমি ডাইৰেক্ট আমি পাৰ্থক্য পদ্ধতি এপ্লাই কৰিম, কাৰণ তোমালোকৰ ইমান ভাগ কৰি নাহে। তথাপি মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকৰ যেহেতু HSLC এক্সামিনেশ্যন অনাগত দিনত আছে, গতিকে তোমালোকক সেইখিনি বস্তু শিকাই দিয়াটো মোৰ কৰ্তব্য। গতিকে মই সেইখিনি বস্তু শিকাই দিবলৈ যত্ন কৰিম। গতিকে আমি কি পাইছো কি এই মাধ্য নিৰ্ণয়ৰ যে তিনিটা পদ্ধতি, তাৰ তিনিটা পদ্ধতিৰ প্ৰথম পদ্ধতিটো কি হল পাৰ্থক্য পদ্ধতি। এই পাৰ্থক্য পদ্ধতিৰ সূত্ৰটা আমি পালো আৰু এই সূত্ৰটো বেছিভাগ আমি অংকত আমি কি কৰিম, ব্যৱহাৰ কৰিম। ওকে, এতিয়া আৰু যদি কোনো ধৰণৰ উল্লেখে নাই, কোনো ধৰণৰ উল্লেখ দিয়া না থাকিলে তেতিয়া আমি মাধ্য এই পাৰ্থক্য পদ্ধতিটোই আলোচনা কৰিম। ওকে, নাও কাম টু বিবেচিত মাধ্য পদ্ধতি। আৰু এটা মাধ্য পদ্ধতি আছে বিবেচিত মাধ্য, ইংৰাজী দিয়াক এজিউমড মিন মেথড বুলি কয়। কি বুলি কয়, এজিউমড মানে আনুমানিক, বিবেচিত মানে অনুমান কৰি মাধ্য পদ্ধতি। ইয়াৰ মাধ্য ওলোৱাৰ নিয়মটা হল কি x বার ইকুয়াল টু a প্লাস সামেশন fi di বাই সামেশন fi। ইয়াতে এর যিকোনো এটা মান আমি উলাই লম। এই হস্ৰাচৰ f d এইবিলাকে হস্ৰাচৰ যিবিলাক মান নিৰ্দেশ কৰে সেইখিনি নিৰ্দেশ কৰিছে। মই যেতিয়া অংকখিনি কৰি দিম তেতিয়া তোমালোকক এই কোনটো কি সেইটো ধুনীয়াকৈ বুজাই দিম। এতিয়া তোমালোকে মাথন কি কৰা, এই সূত্র কেইটা মনত ৰাখিবলৈ প্ৰয়াস কৰা। ওকে, লাষ্ট
আহিল কি মাধ্য নিৰ্ণয়ৰ পদ্ধতিটো হ'ল ধাপ বিচ্যুতি পদ্ধতি বা স্টেপ ডেভিয়েশন মেথড স্টেপ ডেভিয়েশন মেথড বা ধাপ বিচ্যুতি পদ্ধতিৰ ফৰ্মুলাটো হ'ল কি x bar equal to a plus summation fi ui by summation fi into h ইয়াতে কি আছে সামেশন আছে না x bar equal to তেতিয়ালে কি ধাপ বিচ্যুতি পদ্ধতি a plus summation fi ui by summation fi into h যত a f u i এইবিলাকে h এ হস্তাক্ষর যিখিনি মান বুজাই সেইখিনিকে বুজাব সেইখিনি মই অহা যিখিনি অংক আহিব তেতিয়া মই সেইবিলাক বুজাই দিম কাৰণ অযথা ইয়াতে আৰু সময় লছ নকৰো গতিকে এই তিনিটা পদ্ধতিৰ সহায়ত আমি কি মাধ্য অনায়াসে নিৰ্ণয় কৰিব পাৰো তোমালোকে ঘৰত এই তিনিটা পদ্ধতি ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিব লাগিব কিয়নো এই তিনিটা পদ্ধতিৰ ভিতৰত প্ৰথম পদ্ধতিটো আমাক যদি নখদে যে জাস্ট কলেজে মাধ্য নিৰ্ণয় কৰা তেতিয়াহলে আমি কি পদ্ধতি ইউজ কৰিম পাৰ্থক্য পদ্ধতিটো ইউজ কৰিম ওকে এতিয়া আমি মূল আলোচ্য বিষয়লৈ আহো আজিৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল অনুশীলনী 14.1 অনুশীলনী 14.1ত মই পোনপ্ৰথমে তোমালোকৰ আগত 1 নম্বৰ অংকটো কৰি দিবলৈ ওলাইছো 1 নম্বৰ অংকটো কি আছে এ দল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহিত কৰিছে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা এটা বক্স দিয়া আছে উদ্ভিদৰ সংখ্যা আৰু ঘৰৰ সংখ্যা দিছে উদ্ভিদৰ সংখ্যা 0 ৰ পৰা 2 ঘৰৰ সংখ্যা 1 উদ্ভিদৰ সংখ্যা 2 ৰ পৰা 4 ঘৰৰ সংখ্যা 2 উদ্ভিদৰ সংখ্যা 4 ৰ পৰা 6 ঘৰৰ সংখ্যা 1 উদ্ভিদৰ সংখ্যা 6 ৰ পৰা 8 ঘৰৰ সংখ্যা 5 উদ্ভিদৰ সংখ্যা 8 ৰ পৰা 10 ঘৰৰ সংখ্যা 6 উদ্ভিদৰ সংখ্যা 10 ৰ পৰা 12 ঘৰৰ সংখ্যা 2 উদ্ভিদৰ সংখ্যা 12 ৰ পৰা 14 ঘৰৰ সংখ্যা 3 তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় ইয়াতে চোৱা প্ৰশ্নটোত কৈছে যে তুমি মাধ্য নিৰ্ণয় কৰা মাধ্য নিৰ্ণয় কৰিব দিছে গতিকে তোমাৰ কোনো ধৰণৰ পদ্ধতিৰ কথা উল্লেখ কৰা নাই মই তোমালোকক অলপ আগতে কৈ অহাৰ দৰে তোমালোকে যেহেতু কোনো ধৰণৰ পদ্ধতি উল্লেখ কৰিব কোৱা নাই গতিকে তোমালোকে একেবাৰে সহজ হ'ব ডাইৰেক্ট মেথডটো বা পাৰ্থক্য পদ্ধতিটো তোমালোকে ব্যৱহাৰ কৰিব পাৰ্থক্য পদ্ধতিটো কিয় ব্যৱহাৰ কৰিছে তাৰ কথাটো লিখিবা কাৰণ কি আমি যেহেতু মানবিলাক কম সৰু সেই কাৰণে আমি কি পদ্ধতি ব্যৱহাৰ কৰিম যে পাৰ্থক্য পদ্ধতি ব্যৱহাৰ কৰিম কিয় ব্যৱহাৰ কৰিম পাৰ্থক্য পদ্ধতি কিয়নো যে পাৰ্থক্য পদ্ধতি যেহেতু মানবিলাক অতি সৰু হোৱাৰ কাৰণে আমি পাৰ্থক্য পদ্ধতিটো ব্যৱহাৰ কৰিম ওকে 1 নম্বৰ অংকৰ সমাধানটো হ'ব প্ৰথমতে তোমালোকৰ এনেকৈ বোৰ্ডত লিখাৰ দৰে চিত্ৰ দেখাৰ দৰে বাৰংবাৰতে বিভাজন তালিকা অংকন কৰিব লাগিব প্ৰথমতে তোমালোকে শ্ৰেণী অন্তৰাল লিখিবা শ্ৰেণী অন্তৰাল মানে যেটো তোমাৰ উদ্ভিদৰ সংখ্যা আছে এটো শ্ৰেণী অন্তৰালত বহিব তাৰ পিছত শ্ৰেণী সূচক এটো ওলাব লাগিব আৰু বাৰংবাৰতা তাৰ পিছত বাৰংবাৰতা আমি কি বুজাইছিলো fi তাৰ পিছত fi পূৰণ xi কৰিলে আমাৰ তাৰ পিছত সূত্ৰ অংকটো কৰিলে আহি যাব ওকে গতিকে শ্ৰেণী অন্তৰাল প্ৰথমতে কিমান আছে এটা আমি লিখিলো 0 ৰ পৰা 2 আজ দিলো তাৰ পিছত 2 ৰ পৰা 4 এটো আজ দিলো ওকে তাৰ পিছত 4 ৰ পৰা 6 এটো আজ দিলো 6 ৰ পৰা 8 এটো তো আজ লাইন টানিলো ওকে তাৰ পিছত কিমান আছে 8 ৰ পৰা 10 এটো তো লাইন টানিলো 10 ৰ পৰা 12 এটো তো লাইন টানিলো লাস্ট অনত আছে কি লাস্টত তোমাক লিখিবা 12 ৰ পৰা 14 12 ৰ পৰা 14 তো আমি এনেকৈ লাইন টানি লব লাগিব ললো
সো এইখিনি হল তোমাৰ লিখিবলগীয়া হেৰি এতিয়া আমি শ্ৰেণী কি কৰিছো শ্ৰেণী অন্তৰাল বা শ্ৰেণী বিভাগটো আমি লিখি লৈছো ওকে এতিয়া আমি কৰিম কি যে ইয়াৰ পৰা শ্ৰেণী সূচক এতিয়া শ্ৰেণী সূচকটো কেনেকৈ লোৱা হয় ওকে শ্ৰেণী সূচক হল কি শ্ৰেণী সূচক সূচকক আমি কিহেৰে বুজাইছো নিৰ্দেশ কৰিছো শ্ৰেণী সূচকক xi ৰে নিৰ্দেশ কৰিছো এই xi গুলি কি হ'ব নিম্ন শ্ৰেণী সীমা যোগ উচ্চ শ্ৰেণী সীমা বাই 2 এই যে এটা শ্ৰেণী অন্তৰাল আছে ইয়াক হ'ব নিম্ন শ্ৰেণী সীমা আৰু এটা হ'ব উচ্চ শ্ৰেণী সীমা নিম্ন শ্ৰেণী সীমাত আমি কি শ্ৰেণী সূচক তেতিয়াহ'লে কি নিম্ন সীমা সিধা সিধি ইয়াক কি বুলি কোৱা হয় নিম্ন সীমা বুলি কোৱা হয় আৰু প্লাস উচ্চ সীমা হলে বাই 2 করলে আমি কি পাম শ্রেণী সূচক xi পাম গতিকে এইটো যোগ এইটো কৰা 0 আৰু 2 যোগ কৰিলে 2 হয় 2 যদি 2 ৰে হৰণ কৰো কিমান হ'ব 1 হ'ব এইটো 2 6 6 যদি 2 ৰে হৰণ কৰো 3 ইয়াতে ঠিক হেনেকৈ 5 হ'ব ইয়াতে 7 হ'ব ইয়াতে 9 হ'ব ইয়াতে 11 হ'ব ইয়াতে 13 হ'ব তোমালোকে কৰি চাব পাৰা এতিয়া আমাৰ কি এনেকৈ ধুনিয়াকৈ টেবুলটো কমপ্লিট কৰি যোৱা তাৰ পিছত আমাৰ বাৰম্বাৰতা বা ঘৰৰ সংখ্যাটোই হ'ব কি বাৰম্বাৰতা কিমান আছে 1 আছে 2 আছে 1 আছে তাৰ পিছত আছে 5 আছে তাৰ পিছত আছে তোমাৰ 6 2 আৰু 3 এই কেইটা হল কি শ্ৰেণী সূচক অনুপাতে কি বাৰম্বাৰতা যেটো আমাক দিয়া আছে এইখিনি আমাৰ হৈ গল হা এতিয়া আমি লিখিম কি ন fi xi তাৰ মানে কি fi আছে 1 xi আছে 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 এ হ'ব মানে তাৰপিছত fi আছে 2 xi আছে 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 2 গুণ 6 fi আছে 1 xi আছে 5 মাল্টিপ্লাই কৰিলে কিমান হ'ব 5 fi আছে 5 xi আছে 7 মাল্টিপ্লাই কৰিলে কিমান হ'ব 5 7 35 fi আছে 6 xi আছে 9 6 9 গুণ 54 2 আছে fi xi আছে 11 কিমান হ'ব 22 3 আছে আৰু 13 আছে 3 13 যা 39 ইয়াতে তোমালোকে এইটো যোগফলটোক আমি এনেকৈ f i কিমান হ'ব এতে যোগ কৰি দিয়া 2 2 4 4 9 15 20 হবে ঠিক আছে এইটো হল ইয়াতে তোমালোকে লিখিব পাৰা সামেশন অফ fi xi এই কেইটা যোগ কৰা সামেশন অফ fi xi যোগ কৰিলে কিমান হ'ব এইটোৰ যোগফলটো তোমালোকে এতিয়া 11 9 11 15 20 25 30 31 32 হ'ব ওকে মানে 6 7 5 12 17 21 21 আৰু 11 21 20 32 3 6 6 7 8 8 5 13 13 আৰু 3 18 13 আৰু 3 16 ওকে হাতত 3 আছে 6 8 8 13 13 আৰু 5 না 3 13 আৰু 3 হৈ আছে তোমাৰ f 62 এইটো হলে হেৰি এতিয়া আমি এইখিনিক যদি ফৰ্মুলাতে এপ্লাই কৰি দিও তেতিয়াহলে আমি কি পাই যাম আমাৰ নিৰ্ণয় কি পাম মাধ্য পাই যাম এতিয়া আমি ফৰ্মুলাটো এই হপিনে ঠাই আছে গতিকে আমি হপিনে অলপ লিখি দিও হপিনে আমাৰ দুটো ঠাই আছে ইয়াতে কি হ'ব মাধ্য
এনেকৈ লিখিবা মাধ্য তোমালোকে তলত লিখিবে দে x bar equal to TSL ফর্মুলাটো summation fi by xi summation fi ওকে ইয়াতে কি হবে summation এটা হবে 62 by এটার ভ্যালু হবে কিমান 20 ওকে এটা দুই দিকে কাটা গেলে 10 দুই দিকে কাটিলে 8 কদিকে কি হবে 81 by 10 এটা 10 এর ভাগ করা মানে কি দশমিক এক ঘর পিছত দশমিক দি দিয়া কদিকে ইমান হবে মাধ্য হবে ইমান ওকে আৰু তোমালোকৰ প্ৰশ্নত মই কৈছিল কি মাধ্য নিৰ্ণয় কৰা কি কি কৈছে কিহৰ মাধ্য উদ্ভিদৰ মাধ্য গতিকে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ সংখ্যা গতিকে উদ্ভিদৰ সংখ্যা কিমান হ'ব এতেকে উদ্ভিদৰ সংখ্যা প্ৰতিটো ঘৰত থকা উদ্ভিদৰ সংখ্যা কিমান হ'ব প্ৰতিটো ঘৰত থকা উদ্ভিদৰ সংখ্যা সমান সমান 8.1 হ'ব এতে কথা হল 8.1 হল তাৰ পিছত তোমালোকৰ প্ৰশ্নত কৈছে কি তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় আমি মাধ্য উলিয়াবলৈ প্ৰত্যক্ষ পদ্ধতিটো ব্যৱহাৰ কৰিম কিয়নো যে বাৰম্বাৰতাৰ মানবিলাক সৰু বা কম বাৰম্বাৰতাৰ মানখিনি সৰু বা কম হোৱাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম মাধ্য নিৰ্ণয় কৰাৰ কাৰণে প্ৰত্যক্ষ পদ্ধতিটো আমি ব্যৱহাৰ কৰিম বুজি পাইছা গতিকে আজি মই তোমালোকৰ আগত কি আগবঢ়ালো যে অনুশীলনী 14.1 ৰ 1 নম্বৰ অংক 1 নম্বৰ অংকটোত আছে কি মাধ্য নিৰ্ণয় কৰিব লাগে হে মাধ্য নিৰ্ণয় কৰাৰ এটা সহজ পদ্ধতিৰ সহায়ত আমি আলোচনা কৰিলো গতিকে তোমালোকে নিশ্চয় সহজ পদ্ধতিটো ভালদৰে বুজি তোমালোকে এইখিনিতে এটা কথা কৈ থৈ দিও এই চেপ্টাৰ পৰা অহা এইচএসএলসি এক্সামিনেশনত কিমান নম্বৰ থাকিব 5 নম্বৰ থাকিব গতিকে মাধ্য এটা পুৰা সম্ভাৱনা আছে আৰু এই অংকটো ইম্পৰ্টেন্ট আছে গতিকে তোমালোকে ঘৰত ধুনিয়াকৈ বহি মেলি ভিডিও চাই অংকখিনি কৰিবলৈ যত্ন কৰিবা অহা ক্লাছত আমি কোশ্চেন নম্বৰ 2 টো সমাধান কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ